ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল এখন চলন্ত চাৰিচকীয়া বাহন। চাৰিওফালে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS16B6909। সৌভাগ্যক্ৰমে বাহনখনত থকা চালকজন সময় থাকোঁতেই গাড়ীৰ পৰা নামি যায় আৰু নিজৰ জীৱন ৰক্ষা কৰে। যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। মানুহ যদি কিবা এটা অঘটন হয় এইটো পুলিচ প্ৰশাসনে ৰিস্ক ল'ব নেকি? আৰু এইবাৰ পুলিচ প্ৰশাসনে থাকি আমাৰ কি হৈ আছে? পাব্লিকৰ ক্ষতি হৈ আছে। পানীৰ গাড়ী আহিছে, কোনে আহিছে? আমাৰ এইবাৰ পুলিচ নালাগে, এংকা পুলিচৰ কামত নালাগে। 100 ফোন কৰিছিলো, 100 ৰিচিভ কৰা নাই। 100 মই ফোন কৰিছিলো, 100 ফোন ৰিচিভ কৰা নাই। মুঠে এই দুটাকে মই ফোন কৰিছিলো আৰু দুটাই ফোন ৰিচিভ কৰা নাই। আৰু কাক ফোন কৰিছিলে? আৰু বাক বাকি এতিয়া আমাৰ গাড়ীখন চোৱা যায় না 3 ঘণ্টা হয়। 3 ঘণ্টাৰ পিছত আমাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে অহা নাই। এতিয়াহে আহিলে, এতিয়া আহি না কাম নাই। এতিয়া যদি আহে এতিয়া আহিলে কাম নহ'ব। মানে মই চাপৰৰ পৰা গাড়ী লৈ কি কয় নিত্য বজাৰৰ এই মৌখোৱা কাটপাৰা বুলি কয়, এটা মানে আমাৰ মানে ভাগনি ঘৰ আছিল। এটা মানে আমাৰ ভাবি ঘৰ আহিছে, এটা নিব আহিছোঁ। আহি থকা অৱস্থাতে ব্ৰিজখন পাৰ হৈ মানে গাড়ী ধৰা কিবা একটা শব্দ কৰিল। শব্দ কৰাৰ লগে লগে অল্প গাড়ীখন চল কৰা হ'ল, চাইড কৰা হ'ল। চাইড কৰাৰ লগে চল কৰাৰ লগে লগে মানে হঠাৎকৈ দেখে আগুন লাগি গ'ল। পৰা আগুন লাগি গ'ল, পৰা গাড়ীখন থেকে পৰা নামলোঁ। যিখন নামাৰ পৰা বহু টাইম পৰতহে ফায়াৰ ব্ৰিগেড পুলিচ ফোন কৰা হ'ল। পাব্লিকো বহুত গেল যে যি হওক পানীৰ কোনো ব্যৱস্থা নাই, গাড়ীখন ৰক্ষা কৰিব নাপালে আৰু গাড়ীখন এটা পৰি গ'ল। চলন্ত অৱস্থা আহি থকা অৱস্থাত হঠাৎকৈ একো শব্দ হ'ল। শব্দ হোৱাৰ পাছতে গাড়ীখন এটা চল কৰা হৈছিল। চল কৰাৰ পাছতে মানে আগুনটা লাগি গ'ল। না থাকোঁতে মানে শব্দ যেতিয়া কৰিল, শব্দ কৰাৰ লগে লগে আগুন লাগছিল। একলাই হয় হয় মানে যে আগুনটা যে লাগিল, লাগাৰ লগে লগে মানে একেবাৰে গাড়ীৰ বনাত ওপৰত আমি কি হ'ল পরে খুলি গিটি দেখো মোটামুটি এগুলা আগুন পুরা লাগিছে। আর তাতে পানির ব্যবস্থাই না হল, বন্ধ কি করে না পাইলাম। গাড়িখানের অবস্থা বিরাট একবার নাই, শেষ নাইকিয়া হয়ে গেছে গাড়ি। হয় এটা এটা কিবা গাড়ির কিবা হয়েছে, এটা তো আর আমি AS16B6909 ভিষ্টে আছে। মোটামুটি আৰক্ষী আহি পাইছে প্ৰায় 40 মিনিটমান পাছত, 35-40 মিনিটমান পিছত। আৰু তাৰপিছত বহু সময় পিছতহে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিল। 1 ঘণ্টামান পাৰ হৈ গৈছিল। মানে গাড়ীখন যদি আমাৰ লগে লগে আহিলে নিশ্চয় গাড়ীখন সুকলমে আমি পালোঁ হয় ভালে ভালে। কিন্তু গাড়ী আহোঁতে বহুত পলম হৈ গৈছে। আজিকালি আৰু ফোনো ৰিচিভ নকৰে। বহুতে ফোন কৰিছিল, হাজাৰ হাজাৰ ফোন কৰিছিল, ফোনে ৰিচিভ নকৰে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।